আমাৰ কোনো স্কোপ নাই, তোমালোকৰ ঘৰৰ মানুহে সৎকাৰ কৰা। এইটো আমাৰ ওপৰত একো স্কোপ নাই বুলি ক'লে তেখেতে। আৰু তোমালোকে যি ধৰণে সৎকাৰ কৰাগে বুলি ঘৰৰ মানুহে তোমালোকে সৎকাৰ কৰা। 10 ঘণ্টাৰো অধিক সময়ত চোতালত পৰি থাকিল মৃতদেহ। সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁৱৰ কোনো লোক। চোতালত 35 বছৰীয়া পুত্ৰৰ মৃতদেহ লৈ চাই থাকিল দুৰ্ভগীয়া বৃদ্ধ মাতৃয়ে। কোনো নাহিলে, মানুহ কোনো অহা নাই। খবৰো দিছিলে, কোনো মানুহ অহা ইয়াত ভৰি নিদিলে। তিতাবৰৰ ফালেঙি চুকত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। আধুনিক সমাজৰ একাংশ বৰমূৰীয়াৰ কাণ্ডত লজ্জানত সকলো। গাঁওখনৰ দিগন্ত বৰা নামৰ এজন যুৱকৰ মৃত্যু হৈছিল যদিও চোতালত গাঁৱৰ মানুহে ভৰি নিদিলে। 2 বছৰমান পূৰ্বে যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ লোকৰ সৈতে তৰ্কত লিপ্ত হোৱাৰ বাবে সমাজে পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছিল। তামোল পাণ লৈ ৰাইজক সেৱা জনাইছিল যদিও সেৱা গ্ৰহণ নকৰিলে। মদ পানী খাই কিবা কিবি অকণমান তৰ্ক বিতৰ্ক হৈছিলে। ক্ষমা বিচাৰিছিলোঁ, মই তামোল পাণ দিওঁ, যি কৰিলোঁ, যি দণ্ড লাগিলে বোলো, যি হ'ল তামোল পাণ দিছিলোঁ, তামোল পাণ গ্ৰহণ নকৰিলে, ঘূৰাই দিলে। মানে অকণমান প্ৰব্লেম এটা হৈছিলে আমাৰ পেহীহঁতৰ, কিবা অকণমান ঘৰুৱা, সেইটো ক্ষেত্ৰত তাৰমানে ৰাইজে বাদ দি থৈছিলে। কিন্তু ৰাইজক আজি ছাপোৰ্টাও বহুত কৰিলোঁগৈ, দুবাৰকৈ গৈ পানি, কিন্তু কোনো এজন নাহিলে। আমাৰ মুখিয়ালজন শংকৰী সংঘৰৰ তেখেতকো ক'লোঁ, তেখেতে ক'লে মীমাংসাটো কৰিম, আমি বোলে তেতিয়াহে পাৰিম। সেইদৰে ক'লে নাই আমি আৰু 4জনে লৈ গ'লোগৈ আৰু উপায় নাপায়। তাত আমি এতিয়া শেষ কৰি আহি পাইছোঁহি। অৱশেষত পৰিয়ালটোক সহায় কৰিবলৈ ওলাই আহিল বীৰ লাচিত সেনাৰ মাধৱপুৰ আঞ্চলিক সমিতিৰ কেইজনমান বিষয়ববীয়া। বীৰ লাচিত সেনাৰ কৰ্মী আৰু পৰিয়ালৰ লোকৰ উপস্থিতিত সৎকাৰ কৰে দিগন্ত বৰাৰ নশ্বৰ দেহ। দুখৰ আৰু পৰিতাপৰ কথা। ঠিক আজি আমি বীৰ লাচিত সেনা অসম মাধৱপুৰ আঞ্চলিক সমিতিয়ে ৰাতিপুৱা আমি কল পাইছোঁ, তেখেতলোকৰ ঘৰৰে এজন জয়াকে আমালৈ ফোন কৰিছে, যাতে ফালেঙি চুকত এজন মানুহ ঢুকাইছে, তেওঁ সৎকাৰ কৰিবলৈ কোনো মানুহ নাই। তেনে স্বত্বত আমি লগালগ তেখেতৰ ফোন পাই মই বিচনাৰ পৰা লগালগ উঠি আহিয়ে মই প্ৰেচিডেণ্টৰ আমাৰ মাধৱপুৰ আঞ্চলিক সমিতিৰ প্ৰেচিডেণ্টলৈ ফোন কৰিছোঁ। প্ৰেচিডেণ্ট লগালগকৈ ফোন আপুনি হৈ পেলানি আমি 4জন তেখেতলোকৰ ঘৰত আমি উপস্থিত হওঁহি। আহি গম পালোঁ যে কি ল'ৰাজন ঢুকালে। আহি পাইছোঁ, আহি পাই মই খেলুৱৈ সুধিছোঁ যে আপোনালোকে ইমান সময় ৰাতি 3টাতে ঢুকোৱা মানুহ, ইমান সময়লৈকে আপোনালোকে কিয় এনেকৈ কৰি থৈছে? তেতিয়া খেলুৱৈ কৈছে আমি আহি কোনো মানুহ দেখা নাই, ইয়াত কোনো মানুহ দেখা নাই কাৰণে আমি সুধিবলৈ বাধ্য হৈছোঁ। তাৰমানে কি হৈছে কথাটো? আপোনালোকৰ যে মানুহ এজনো নাই, অকল মাত্ৰ ঘৰৰ প্ৰায় 6জন-7জন মানুহ ঘৰৰহে আছে, তাকো মহিলা। তেতিয়া তেখেতলোকে কৈছে খবৰটো দি দিয়াকৈ। তেতিয়া খবৰ দিবলৈও কোনো মানুহ নাই। তেতিয়া মই গৈছোঁ, মোৰ লগত আৰু এজন ওচৰৰে ল'ৰা গৈছে, তেখেত গৈছে, গৈ পেলানি তেখেতৰ খঙত থকাৰ মেইন যোনজন মানে এজন শংকৰী সংঘৰ কথা এটা আছে কি প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী বুলি মানে 2জন কথা আছে, তেখেতলোকক লগ নাপালোঁ। তেখেত খঙৰে মুৰব্বীজনৰ ওচৰত গৈ মই কথাটো অৱগত কৰোঁগৈ। মুৰব্বীজনে কৈছে তেখেতলোকক খেলৰ পৰা মানে আমি অকণমান এৰি থৈছোঁ। লাষ্টত আমি এই সৎকাৰৰ কাৰণে আমি যেতিয়া তেওঁৰ ওচৰলৈ গৈছোঁ, তেখেতে কৈছে আমি গোটেই কথাটো আলোচনা কৰোঁ, আমি গৈ আছোঁ মানে তেনেকৈ বুলি মোক ক'লে। ঠিক তাৰ পৰা মই গুচি আহিলোঁ। গুচি আহি প্ৰায় মই ইয়াত 2 ঘণ্টা থাকোঁ। 2 ঘণ্টা থাকিলেও কোনো মানুহ ইয়াত উপস্থিত থকা নেদেখিলোঁ। আকৌ মই তেওঁৰ ওচৰলৈ আৰু এজন মই সতীৰ্থলৈ মই গ'লোঁ। গৈ পেলানি তেখেতলোকৰ ঘৰত গৈ পেলানি তেখেতক ক'লোগৈ কথাটো, আপোনালোকে ইমান সময় যে কৰিছে, আমি মানে তাত মানুহ পৰি থাকিব নেকি বা ডেড বডি তাত পৰি থাকিব নেকি? মই তেখেতলোকক তেওঁক গৈ জনাইছোঁগৈ। তেতিয়া তেখেতে কথা কৈছে আমাৰ প্ৰেচিডেণ্ট এতিয়া ওলাই গৈছে। মই বোলো আপোনালোকে কণ্টেক্ট কৰি কথাটো জনাওক তেখেতলোকক। এইটো আমাৰ ওপৰত একো স্কোপ নাই বুলি ক'লে তেখেতে। আৰু তোমালোকে যি ধৰণে সৎকাৰ কৰাগে বুলি তোমালোক ঘৰৰ মানুহে তোমালোকে সৎকাৰ কৰা, আমাক তেনেকৈ বুলি কয়। আৰু তেওঁৰ লগত মই কথা নাপাতিলোঁ আৰু চিধা গুচি আহিলোঁ। গুচি আহি ইয়াতে আমি সৎকাৰ মাধৱপুৰ আঞ্চলিক সমিতিৰ সতীৰ্থসকল আহিলে আৰু ওচৰৰে 2জন মানুহ আহিলে। 2জন মানুহ আহি মানুহজনক সৎকাৰ কৰিলোঁ। সৎকাৰ কৰি আৰু ভৱিষ্যতে আৰু মানে তেওঁৰ নামৰ পৰা ইত্যাদি কৰি কিখিনি কৰিব পাৰোঁ গোটেইবিলাক আমি সহায় সহযোগ কৰিম বুলি তেখেতলোকক আশা প্ৰদান কৰিছোঁ। তিতাবৰৰ পৰা মনজিত হাজৰিকা, অসম লাইভ 24 NB নিউজ।